নমস্কাৰ ৰাইজ পুনৰ আকৌ স্বাগতম জনাইছো মোৰ পডকাষ্ট শ্ব' দ্য অনেষ্ট আৱাৰ য'ত আমি ট্ৰুথ আপোনালোকৰ আগত আগবঢ়াই আনো আৰু আজি ৱৰ্ল্ড ফিজিঅ'থেৰাপি ডে উপলক্ষে ফিজিঅ'থেৰাপিৰ বিষয়ে আমি কিছু কথা জানিম আৰু সেইবাবে আমি আমাৰ শ্ব'ত নিমন্ত্ৰণ জনাই আনিছো ডক্টৰ অমূল্য দত্ত। তেওঁ এগৰাকী প্ৰসিদ্ধ ফিজিঅ'থেৰাপিষ্ট আৰু তেওঁৰ জৰিয়তে আমি ৰাইজৰ আগত ফিজিঅ'থেৰাপিনো কি আৰু কেনেকে সুবিধা ৰাইজে ল'ব পাৰে তাৰ বিষয়ে আমি কিছু কথা পাতিম। গতিকে ছাৰ আপোনাক আমাৰ শ্ব'ত স্বাগতম জনাইছো। নমস্কাৰ। এতিয়া প্ৰথমতেতো মই ছাৰক তেওঁৰ পৰিচয়টো ৰাইজৰ আগত আগবঢ়াবলৈ অনুৰোধ জনাইছো। নমস্কাৰ, মই ডাক্তৰ অমূল্য দত্ত। মই চিফ কনচালটেণ্ট ফিজিঅ'থেৰাপিষ্ট হিচাপে ডক্টৰ দামানিছ নাৰ্ছিং হোমৰ ডিপাৰ্টমেণ্ট অফ ফিজিঅ'থেৰাপিত চিকিৎসা সেৱা আগবঢ়াই আহিছো। ধন্যবাদ ছাৰ। এতিয়া ছাৰৰ পৰা জানিব বিচাৰিছো আচলতে ফিজিঅ'থেৰাপিনো কি, কাৰণ বহুতৰ মনত কিছু প্ৰশ্ন থাকে যে কি হয় আচলতে, এক্সাৰচাইজ কৰাই নে কিবা বেলেগ ধৰণৰ ট্ৰিটমেণ্ট দিয়ে, তো সেইটো বিষয়ে ৰাইজক যদি কয় খুবেই ভাল হয়। হয়, আপুনি খুব এটা ভাল প্ৰশ্ন সুধিছে। ফিজিঅ'থেৰাপি হৈছে প্ৰফেশ্যন। ফিজিঅ'থেৰাপি এটা প্ৰফেশ্যন বা ফিজিঅ'থেৰাপি এটা অসমীয়াত আমি বৃত্তি বুলি কওঁ। এই প্ৰফেশ্যনটোৰ ভিতৰত বহুখিনি ফিজিঅ'থেৰাপি চিকিৎসক থাকে আৰু মানুহে এটা ভুল ধাৰণা কৰে যে ফিজিঅ'থেৰাপিটো ট্ৰিটমেণ্ট বুলি ভাবে। আচলতে ফিজিঅ'থেৰাপিটো ট্ৰিটমেণ্ট নহয়। ফিজিঅ'থেৰাপিৰ ভিতৰত বহুখিনি চিকিৎসা পদ্ধতি আছে যাৰ সহায়ত আমি এজন ৰোগীক ঠিক কৰি তোলো। কিন্তু আপোনাৰ ফিজিঅ'থেৰাপি হৈছে এটা প্ৰফেশ্যন। যেনেকৈ বাকী ডক্টৰসকল এটা প্ৰফেশ্যন থাকে, মেডিচিনৰ এটা প্ৰফেশ্যন থাকে, চাৰ্জনৰ এটা প্ৰফেশ্যন থাকে। তো আমাৰ ফিজিঅ'থেৰাপি হৈছে এটা প্ৰফেশ্যন আৰু সেই ফিজিঅ'থেৰাপি যোনে অধ্যয়ন কৰে, যেনেকে মই, সেই অধ্যয়ন কৰা ব্যক্তিজন হৈছে এজন ফিজিঅ'থেৰাপি বা ফিজিঅ'থেৰাপি চিকিৎসক। তাৰমানে এইটো চিকিৎসা বৃত্তিতে পৰে। হয়। এতিয়া কথাটো হ'ল এনেই মই যিমান ষ্টাডি কৰিছো দুটা কেটেগৰী আছে, এটা হৈছে বেচেলাৰ ইন ফিজিঅ'থেৰাপি আৰু এটা হৈছে ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি। চ' এতিয়া বেচেলাৰ যিটো ষ্টাডি কৰে তো তাত আপোনাৰ যিটো ডক্টৰ বিলাকে লিখে তো সেইটো হয়, কিন্তু ডিপ্ল'মাটোৰ বিষয়ে কি, মানে তেওঁৰ বৃত্তিটো আচলতে কি হয়? হয়, আচলতে ফিজিঅ'থেৰাপি কাৰিকুলামটোৰ বিষয়ে যদি আমি কথা পাতো, যেতিয়া ফিজিঅ'থেৰাপি কলেজ এখনত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে যেতিয়া পঢ়িবলৈ যায় তেতিয়া বহু ধৰণৰ কোৰ্চ থাকে। ফিজিঅ'থেৰাপিৰ ভিতৰতে কোৰ্চ কিছুমান আছে, যেনেকে আমি প্ৰথমে কওঁ আমি ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি, তাৰপিছত থাকে বেচেলৰ ইন ফিজিঅ'থেৰাপি, তাৰপিছত থাকে মাষ্টাৰ ইন ফিজিঅ'থেৰাপি, এনেকৈ বহুখিনি কাৰিকুলাম গৈ থাকে। এতিয়া হৈছে ডিপ্ল'মা ইন ফিজিঅ'থেৰাপিটো এতিয়া মানে ৰিচেণ্ট ডেইজ, এতিয়াৰ পৰা আমাৰ নতুন যি এখন কাউন্সিল এখন আহিছে, NCHAP, নেশ্যনেল কমিশ্যন ফৰ এলাইড এণ্ড হেল্থ কেয়াৰ প্ৰফেশ্যনেল এক্ট বুলি, সেই কাউন্সিলখনত বা সেই এক্টখনত কৈছে যে যিসকল ফিজিঅ'থেৰাপিষ্ট হ'ব তেওঁলোকৰ মিনিমাম কোৱালিফিকেশ্যন লাগিব বেচেলৰ অফ ফিজিঅ'থেৰাপি, আৰু বেচেলৰ অফ ফিজিঅ'থেৰাপিৰ ডিগ্ৰী লাভ কৰা এজন ব্যক্তিহে এজন ফিজিঅ'থেৰাপিষ্ট হিচাপে স্বীকৃতি পাব। তেতিয়াহে তাৰমানে ডক্টৰ লিখিব পাৰিব আৰু প্ৰিফিক্সত, আৰু ছাফিক্সত এজন ফিজিঅ'থেৰাপিষ্টে PT বুলি মেনশ্যন কৰিব লাগিব। মানে যদি উদাহৰণস্বৰূপে মই মোৰ উদাহৰণটো দিওঁ, তেনেহলে মোৰ নামটো হৈছে ডক্টৰ অমূল্য দত্ত আৰু কাষত মই ব্ৰেকেটত মোৰ ডক্টৰ পিছত মই PT হিচাপে ছাফিক্সটো লগাও, যাতে আমাৰ জেনেৰেল পপুলেশ্যন যোন আছে বা বাকীসকল মানে বাহিৰৰ জেনেৰেল পিপুল আছে তেওঁলোকে যাতে গম পায় যে এওঁ এগৰাকী ফিজিঅ'থেৰাপি চিকিৎসক। মানে মোৰ এই প্ৰশ্নটো সোধাৰ কাৰণ আছে, তাৰমানে আজিকালি বহুতে তেনেকে ডিপ্ল'মা লৈ নিজৰ নিজৰ চেম্বাৰ খুলিছে আৰু ফিজিঅ'থেৰাপি কৰিছো বুলি নিজকে ফিজিঅ'থেৰাপিষ্ট বুলি কয়, আৰু লগতে ডক্টৰটো লগাই লয়। কাৰণ কোনেও আজিকালি আপোনাৰ চাৰ্টিফিকেটখন চাওঁ বুলি কৈতো আগবাঢ়ি নাযায়, বা এতিয়া মই আপোনাৰ ওচৰত আহিলেওতো মই আপোনাৰ চাৰ্টিফিকেটখন দেখাওক বুলি নহয়, অবভিয়াছলি মই দেখিছো ইয়াত আপুনি আঁৰি থৈছে, কিন্তু বহুতে এইটো ভুল কৰে যে ডিপ্ল'মা হোল্ডাৰ এগৰাকীৰ ওচৰত তেওঁলোকে নিজৰ এইবিলাক মানে ফিজিঅ'থেৰাপি ল'বলৈ যায় আৰু সেই লোৱাৰ পাছত তেওঁলোকৰ বহুতো বিসংগতি দেখিব পোৱা যায়। গতিকে সেইটো বিষয়ে আপুনি অকমান ৰাইজক সচেতন কৰি দিলে ভাল হয়।
সো ডিপ্লোমা ইন ফিজিঅথেৰাপিও এটা ফিজিঅথেৰাপি মানে আপোনাৰ প্ৰফেশ্যনটোৰ ভিতৰতে পৰে এতিয়া কেটেগৰী আমি যদি ডিভাইড কৰোঁ যদি এজন ফিজিঅথেৰাপিষ্ট হ'বলৈ হয় কনসালটেন্ট ফিজিঅথেৰাপিষ্ট যদি হ'বলৈ হয় বা ক্লিনিক্যাল ফিজিঅথেৰাপিষ্ট যদি হ'বলৈ হয় তেওঁৰ মিনিমাম কোৱালিফিকেশ্যন লাগিব বেচেলৰ অফ ফিজিঅথেৰাপি আৰু তাৰ পিছত বেচেলৰ অফ ফিজিঅথেৰাপি কৰাৰ পিছত তেওঁ ইণ্ডিপেণ্ডেণ্টলি ক্লিনিক্যাল প্ৰেক্টিচ কৰিব পাৰে হস্পিটেল সেটআপত বা তেওঁ নিজৰ প্ৰাইভেট ক্লিনিকতো তেওঁ প্ৰেক্টিচ কৰিব পাৰে আৰু তাৰ পিছত তেওঁ যদি তেওঁ বেচেলৰ অফ ফিজিঅথেৰাপি কৰি মেলি তেওঁ যদি প্ৰাইভেট প্ৰেক্টিচত নাহে তেওঁ মাষ্টাৰ ইন ফিজিঅথেৰাপি যোনটো পিজি ইন ফিজিঅথেৰাপি বুলি কওঁ হেতুও কৰিব পাৰে আৰু তাৰ পিছত আপোনাৰ পিএইচডি ইন ফিজিঅথেৰাপিটো চলি থাকে তাৰ পিছত কৰিব পাৰে কিন্তু ডিপ্লোমা ইন ফিজিঅথেৰাপিটো এনেকুৱা এটা পাৰ্ট যোনটোৰ পাৰ্ট আমাৰ যেটা এতিয়া মই হৈছো বেচেলৰ ইন ফিজিঅথেৰাপি কনসালটেন্ট ফিজিঅথেৰাপিষ্ট হয় মোৰ আন্ডাৰ কিছুমান ব্যক্তি থাকে যিসকলে সেই ডিপ্লোমা ইন ফিজিঅথেৰাপি ডিপ্লোমাটো লৈ মেলি পিনে তেওঁলোকে যে ফিজিঅথেৰাপি টেকনিচিয়ান হিচাপে কাম কৰে এখন ক্লিনিক বা এখন হস্পিটেল সেটআপত তো ক্লিনিক্যাল ফিজিঅথেৰাপিষ্ট বা বেচেলৰ ফিজিঅথেৰাপি হোল্ডাৰ আৰু ডিপ্লোমা ফিজিঅথেৰাপি হোল্ডাৰৰ মাজত পাৰ্থক্যটো এনেকুৱা এতিয়া ৰোগী এজন আহিলে মোৰ ওচৰলৈ এজন ৰোগী আহিলে মই ৰোগীজনক পৰীক্ষা নিৰীক্ষা কৰি চালো কেনেকুৱা ধৰণৰ কি প্ৰব্লেম আছে গোটেইখিনি চাই চিতি মই এখন চিকিৎসা প্ৰণালী বনালো সেই চিকিৎসা প্ৰণালীখনত আপোনাৰ বহুত কিছুমান আমাৰ ফিজিঅথেৰাপি চিকিৎসা পদ্ধতি থাকে সেই চিকিৎসা পদ্ধতিখিনি মই বনাই মেলি পিনে বা চিকিৎসা পদ্ধতিখিনি মই লিখি পিনে তেওঁ ফিজিঅথেৰাপি আমাৰ যোনটো ক্লিনিক্যাল সেটআপ বা ডিপাৰ্টমেন্ট আছে তালৈ পঠিয়াই দিওঁ আৰু সেই ডিপাৰ্টমেন্টটোত এজন অভিজ্ঞ ফিজিঅথেৰাপিষ্ট ডিপ্লোমা হোল্ডাৰ ফিজিঅথেৰাপিষ্ট থাকে তেওঁ ফিজিঅথেৰাপি টেকনিচিয়ান হিচাপে আমি কওঁ সেই ফিজিঅথেৰাপি টেকনিচিয়ানজনে সেই বস্তুখিনি চাই তেওঁৰ ওপৰত তেওঁ চিকিৎসাখিনি প্ৰভাইড কৰে বা চিকিৎসাখিনি কৰায় তো সেইটোৱে হৈছে এটা ডিফাৰেন্স এজন ক্লিনিক্যাল ফিজিঅথেৰাপিষ্ট বা কনসালটেন্ট ফিজিঅথেৰাপিষ্টে ট্ৰিটমেন্টটো ডায়াগনোজ কৰিব এছেছ কৰিব কি হৈছে কেনেকুৱা হৈছে আৰু এটা চিকিৎসা প্ৰণালী বনাব আৰু সেই চিকিৎসাখিনিকে এজন ডিপ্লোমা ইন ফিজিঅথেৰাপি হোল্ডাৰে বা এজন এসিস্টেন্ট ফিজিঅথেৰাপিষ্টে সেই চিকিৎসাখিনি তেওঁলোকক দিব আৰু এনেকুৱা নহয় যে অকল তেওঁৱে দিয়ে আমিও সেই চিকিৎসাখিনিও আগবঢ়াও তো মানে মই আপোনাৰ যোনটো আপুনি মোক প্ৰশ্নটো দিলে সেইটো মই মানে ভাগ কৰি দিছে এজন ডিপ্লোমা ইন ফিজিঅথেৰাপি হৈছে ফিজিঅথেৰাপি টেকনিচিয়ান আৰু এজন বেচেলৰ ফিজিঅথেৰাপি হৈছে এজন ফিজিঅথেৰাপি চিকিৎসক বা এজন ক্লিনিক্যাল ফিজিঅথেৰাপিষ্ট সেইটোৱে ৰাইজে একচুয়ালি জনাটো উচিত কাৰণ এতিয়া ডিপ্লোমা যি সকলে মানে কৰিছে তেওঁলোকে ইন্ডিপেন্ডেন্টলি চেম্বাৰ খুলিব নোৱাৰে আৰু সেকেন্ডলি নিজাববীয়াকে মানে ট্ৰিটমেন্ট ষ্টাৰ্ট কৰিব নোৱাৰে আনটিল এণ্ড আনলেছ এগৰাকী ডক্টৰৰ পৰামৰ্শ নোলোৱাকে হয় হেতু মানে ক্লিয়াৰ হৈছে আজি ৰাইজে হেতু মানে তেওঁলোক যাতে বিপথে নাযাওক মানে ভুল ট্ৰিটমেন্ট নহওক তো হেতু আমি সুন্দৰ কথা এটা আজি গম পালো আৰু সেকেন্ডলি এতিয়া আমি আপোনাৰ প্ৰফেশনটোৰ বিষয়ে বা আপোনালোকে এই ট্ৰিটমেন্ট কলে সেই ট্ৰিটমেন্টটো আপোনালোকে কেনেকে কৰে মানে কিবা মেডিসিন প্ৰেসক্ৰাইব কৰে নে বেলেগ ধৰণৰ কিবা পদ্ধতি আছে হয় সো ফিজিঅথেৰাপিটো যেহেতু প্ৰথমতে কৈছো এটা এটা প্ৰফেশন ইয়াৰ আন্ডাৰ বহুতখিনি মানুহ থাকে এতিয়া চিকিৎসা পদ্ধতিটো কেনেকুৱা তো আমাৰ চিকিৎসা পদ্ধতিবিলাক হৈছে টোটালি ড্ৰাগলেছ আমি কোনো মেডিচিনৰ সহায় নোলোৱাকৈ আমি এজন ৰোগীক ঠিক কৰি তোলো এটা মেডিচিনৰ সহায় নোলোৱাকৈ ঠিক কৰি তোলো বুলি ভাবিব কিনো দিয়া যায় সো আমাৰ ফিজিঅথেৰাপিৰ প্ৰফেশনটো বা ফিজিঅথেৰাপিৰ ভিতৰত বহু কিছুমান চিকিৎসা প্ৰণালী আছে তাৰে চিকিৎসা প্ৰণালীৰ প্ৰথমটো হৈছে আমি এক্সাৰসাইজ থেৰাপি ব্যায়ামৰ যোগেৰে আমি চিকিৎসা আগবঢ়াও আৰু এটা আছে আপোনাৰ ইলেক্ট্ৰথেৰাপি যিটো সহায়ত মানে মেচিনৰ সহায়ত আমি বিষবিলাক নিৰাময় কৰো আৰু এজন পেশেন্টৰ পেইন মেনেজমেন্ট কৰাত আমাৰ খুব সুবিধা হয় আৰু বহুখিনি এডভান্স আপোনাৰ ট্ৰিটমেন্ট মেথডছ আছে যিখিনি সহায়ত আমি এজন আপোনাৰ ৰোগীক চিকিৎসা সেৱা আগবঢ়াই তেওঁক সুস্থ কৰি তোলো যদি আপুনি কয় এটা সহজ ভাষাত ফিজিঅথেৰাপিৰ ভিতৰত কেনেকুৱা ধৰণৰ চিকিৎসা হয় এটা হৈছে এক্সাৰসাইজ থেৰাপি আৰু এটা হৈছে ইলেক্ট্ৰথেৰাপি সো এটো হৈছে এটা ছাতি ইলেক্ট্ৰথেৰাপি হৈছে এটা ছাতি আৰু এক্সাৰসাইজ থেৰাপি হৈছে এটা ছাতি এই ছাতিটোৰ ভিতৰতে বহুখিনি বস্তু সোমাই আছে এতিয়া আপুনি কঁকালৰ বিষ লৈ যদি আহিছে কোনগিটা ব্যায়াম যেনেকৈ আপুনি কঁকালৰ বিষ লৈ কোনোবা এজন বেলেগ ডক্টৰৰ ওচৰত যেনেবা গ'ল তো তেওঁ আপোনাৰ কঁকাল বিষটো চাই পিনে তেওঁ পেইন কিলাৰ দিব নে মাসল ৰিলেক্সেন দিব নে ক্যালসিয়াম দিব তেওঁ হেতু ডিসাইড কৰিব কিন্তু আপুনি কঁকালৰ বিষটো লৈ যদি মোৰ ওচৰলৈ আহে বা এজন ফিজিঅথেৰাপি চিকিৎসকৰ ওচৰলৈ যায়
তেওঁ কোনকিটা ব্যায়াম দিলে আপোনাৰ কঁকাল বিষটো ঠিক হ'ব হেতুৰ ওপৰত এখন চিকিৎসা প্ৰণালী বনাই এনেকে চিকিৎসা কৰা হয় তো ফিজিঅথেৰাপি আন্ডাৰত আপোনাৰ মেইনলি এক্সাৰসাইজ থেৰাপি ইলেক্ট্ৰথেৰাপি মেনুৱেল থেৰাপি এনেকৈ বহু কিছুমান চিকিৎসা প্ৰণালী আছে মানে টোটালি ড্ৰাগলেছ আৰু কেতিয়াবা আমি আল্ট্ৰাসাউণ্ড থেৰাপি বুলি এটা মেচিন আছে যোনটো আপোনাৰ ইলেক্ট্ৰথেৰাপি আন্ডাৰত পৰে সেই মেচিনটোত কেতিয়াবা আমি পেইন অইনমেন্ট যোনবিলাক আছে আপুনি ধৰি লওক ভলিনিয়ে ধৰি লওক বা মই এটা ব্ৰেণ্ডখিনি নকওঁ যে যেনেকুৱা ধৰণৰ এনালজেচিক অইনমেন্ট যোনখিনি আছে তো সেই এনালজেচিক অইনমেন্টখিনি আমি ইউজ কৰো কেতিয়াবা আমি সেই এটা টেকনিক কয় ফনোফৰেচিছ বুলি তাত আমি এনালজেচিক অইনমেন্ট এটা দি জেল দি পিনে আমি সেই এৰিয়াটো ট্ৰিট কৰিবলৈ চাওঁ তো যদি আপুনি ড্ৰাগৰ বিষয়ে কয় মেডিচিনৰ বিষয়ে কয় বহুত লিমিটেড কিন্তু আমি মেইনলি ড্ৰাগলেছ থেৰাপিৰ ওপৰত বহুখিনি গুৰুত্ব দিওঁ এতিয়া কথাটো হৈছে যিটো আপুনি পেইন ৰিলিফৰ কথা কৈছে পেইনটো আমাৰ কেইবা প্ৰকাৰৰ থাকে ধৰি লওক কাৰোবাৰ এক্সিডেণ্ট হৈছে ফ্ৰেকচাৰ হৈছে আৰু কিছুমান মাসল পেইন হয় তাৰপিছত কিছুমান নিউৰলজিকেল পেইনো হয় তাৰমানে আজিকালি কিবা হীৰামৰি ধৰা তেনেকুৱা ধৰণৰ কিবা আছে কিছুমান মই পাইছো আৰু তাৰ উপৰি সাইকোলজিকেল মানে তাৰ লগত ৰিলেটেড কিছুমান থাকে তো গতিকে প্ৰত্যেকৰে আপোনালোকৰ বেলেগ বেলেগ এনেকুৱা সিস্টেম আছে তো এতিয়া ধৰি লওক হাড়ৰ অৰ্থোপেডিক্সৰ গলে হাড়ৰ মানে কাৰোবাৰ এক্সিডেণ্ট হৈছে কাৰোবাৰ ফ্ৰেকচাৰ হৈছে বা একেবাৰে বোন ভাঙি গৈছে তো সেইবিলাকতো আপোনালোকে এই চিকিৎসা প্ৰণালীবিলাক আগবঢ়ায় নে হয় তো আপুনি তাৰ আগতে মই আপোনাক কওঁ ব্ৰাঞ্চেছ অফ ফিজিঅথেৰাপি আমাৰ ফিজিঅথেৰাপিটো এটা ব্ৰাঞ্চেছ আছে তো যেনেকে আপুনি চিকিৎসালয় এখনত সোমালে দেখে ডিপাৰ্টমেন্ট অফ অৰ্থোপেডিক্স দেখে নিউৰলজি দেখে গাইনিকোলজি দেখে তো ঠিক তেনেদৰে ফিজিঅথেৰাপিৰ ভিতৰতো বহুখিনি ব্ৰাঞ্চেছ আছে তো প্ৰথম ব্ৰাঞ্চটো হৈছে আপোনাৰ অৰ্থোপেডিক ফিজিঅথেৰাপি 2 নম্বৰটো হৈছে নিউৰলজি ফিজিঅথেৰাপি বা নিউৰোফিজিঅথেৰাপি 3 নম্বৰ পিডিয়াট্ৰিক ফিজিঅথেৰাপি গাইনি ফিজিঅথেৰাপি কাৰ্ডিও ৰেসপিৰেটৰি ফিজিঅথেৰাপি কমিউনিটি বেসড ফিজিঅথেৰাপি বুলিও আমি কওঁ তাৰপিছত আপোনাৰ জেৰিয়াট্ৰিক ফিজিঅথেৰাপি যিসকল ওল্ড পাৰ্সনৰ কাৰণে বা বয়সীয়াল লোকৰ বাবে ফিজিঅথেৰাপি মানে এনে ফিজিঅথেৰাপি ব্ৰাঞ্চত বহুখিনি আপোনাৰ ব্ৰাঞ্চেছ আছে সেই ব্ৰাঞ্চৰ ওপৰত আমি ভিত্তি কৰি মেলি পিনে এতিয়া যদি চিকিৎসা আগবঢ়াও সাপোজ নিউৰো পেশেন্ট এজন আহিছে তেওঁ কৈছে যে এটা সাইড প্যাৰালাইসিস ষ্ট্ৰোক হোৱাৰ পিছত তাৰ পিছত আমি সেই এতিয়া ষ্ট্ৰোক হোৱাৰ পিছত তো তেওঁ এখন হস্পিটেলত চিকিৎসাধীন হৈ থাকিব তেওঁ নিউৰলজিষ্টে চাব তো সেই নিউৰলজিষ্টে চোৱাৰ পিছত তেওঁ যোনখিনি প্ৰিলিমিনাৰী ট্ৰিটমেন্ট আছে প্ৰথমে যোনখিনি ষ্ট্ৰোক হোৱাৰ পিছত ততাতৈয়াকৈ যোনখিনি চিকিৎসা কৰে সেই চিকিৎসা কৰাৰ পিছত তেওঁ হস্পিটেলাইজত থাকে তাৰ পিছত তেওঁ ডিচাৰ্জ লৈ ঘৰলৈ আহে বা এই হস্পিটেলাইজেশ্যন ষ্টেটৰ পৰা আমাৰ ফিজিঅথেৰাপিটো ষ্টাৰ্ট হয় হেতু হে পেশেন্টজন আমাৰ নিউৰোফিজিঅথেৰাপি আন্ডাৰত আহিব আমাৰ নিউৰোফিজিঅথেৰাপিত কিছুমান চিকিৎসা প্ৰণালী আছে তাতো কিছুমান এক্সাৰসাইজ আৰু ইলেক্ট্ৰথেৰাপি আছে যি সহায়ত আমি সেই ষ্ট্ৰোক ৰোগীজনক আকৌ পুনৰ আগৰ পৰ্যায়লৈ ঘূৰাই আনিবলৈ চেষ্টা কৰোঁ যেতিয়া ফ্ৰেকচাৰৰ ক্ষেত্ৰত কথা এটা কৈছে আপুনি তো ফ্ৰেকচাৰ এজন পেশেন্টৰ যেনিবা এক্সিডেন্ট হোৱাৰ পিছত ফ্ৰেকচাৰ হ'ল হাততে ফ্ৰেকচাৰ হ'ল বা ভৰিতে ফ্ৰেকচাৰ হ'ল তেওঁ ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ যাব চিকিৎসালয়ত গৈ পিনে অৰ্থোপেডিক ডক্টৰে তেওঁ পৰীক্ষা নিৰীক্ষা কৰি ক'ত হাড়ডাল ভাঙিছে কেনেকুৱা কি হৈছে তেওঁ অপাৰেশ্যন লাগিব নে অপাৰেশ্যন নকৰাকে ঠিক হ'ব প্লাষ্টাৰ কৰিলে ঠিক হ'ব নে কিবা ইন্টাৰনেল ফিক্সেটৰ লগাব লাগিব সেই গোটেই বস্তুখিনি চাই তেওঁ এডমিট কৰাই দিয়ে তাৰ পিছত আপোনাৰ যদি অপাৰেশ্যন হ'ল অপাৰেশ্যনৰ পিছতো ফিজিঅথেৰাপি খুব দৰকাৰী তেওঁক আকৌ সেই মাংসপেশীখিনি বা যোনখিনি হাড়ডাল ভাঙিছিলে হাড়ডালৰ ওপৰত যোনখিনি মাংসপেশী থাকে সেই মাংসপেশীখিনি আপোনাৰ জোৰ অনাত এজন ফিজিঅথেৰাপিষ্টৰ সহায় লাগে আকৌ আগৰ লিখীয়া খোজ কাঢ়িবলৈ এজন ফিজিঅথেৰাপিষ্টৰ সহায় লাগে তো সেই হেনুকা কথা তো ফিজিঅথেৰাপিৰ যোনটো আপোনাৰ সেই ফিল্ডটো বহুত ডাঙৰ হয় বহুত হিউজ হয় বহুত ভাষ্ট হয় তো সেই ফিজিঅথেৰাপি অকল সেই দুটা তিনটা এক্সাৰসাইজ নহয় ফিজিঅথেৰাপিটো এটা প্ৰফেশ্যন আপোনাক ক'লো এটা ডাঙৰ এই ছাতিটোৰ ভিতৰত বহুখিনি বস্তু সোমাই আছে তো মই আশা কৰিছো আপোনাৰ চেনেলৰ দৰ্শকসকলক তেওঁলোকে যাতে এই বস্তুটো অলপ গুৰুত্ব সহকাৰে লয় আৰু ফিজিঅথেৰাপিটো যে এটা অকণমানি বস্তু নহয় এটা ডাঙৰ বস্তু এই দৰ্শকসকলে সেইটো অধ্যয়ন কৰি চালে মই খুব সুখী হম তাৰমানে মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছো এনেও মোৰ আণ্ডাৰত বহুতখিনি মানুহ কাম কৰে তো তাৰে এগৰাকীয়ে মোক কিছুমানে বহুত ট্ৰাষ্ট কৰে এইবিলাক নলেজ আছে বুলি তো তেওঁ সুধিলে যে মোৰ ছোৱালীজনীৰ মানে খুব ভৰি বিষাইছে খুব ভৰি বিষ হৈছে
আৰু মানে ধৰিব পৰা নাই কি হৈছে তাৰপিছত যেতিয়া ডক্টৰক দেখালে গৈ প্ৰেছক্ৰিপশ্যনখন দেখালে তাত অকল পেইন কিলাৰ লিখা আছে কিন্তু ছোৱালীজনী সৰু 8-9 বছৰৰ ছোৱালী হয় তো সেই ছোৱালীজনীয়ে যদি এনেকে কন্টিনিউ পেইনটো ভাল হোৱা নাই ভাল হৈ যায় পেইন কিলাৰ খালে ভাল হৈ যায় তাৰপিছত আকৌ ষ্টাৰ্ট হয় তাৰ পৰা মেইন কথাটো হৈছে পেইন কিলাৰটোতো বহুত মানে এটা মানে মই ভাল বুলি নকওঁ মানে অকমান টাইমৰ কাৰণে কমফৰ্ট দিব তাৰপিছত আকৌ ষ্টাৰ্ট হৈ যাব একেবাৰে নিৰোগী কৰি নিদিয়েহি তাৰ উপৰিঞ্চি কিছুমান কেলচিয়ামো আমি বেছিকে যদি গ্ৰহণ কৰো সেইটো আমাৰ কাৰণে স্বাস্থ্যৰ কাৰণে বহুত বেয়া তো মই সেইটোৱে তাইক এডভাইচ দিছিলো আৰু হয় ফিজিঅথেৰাপিষ্ট নাইবা নিউৰলজিষ্ট কাৰণ এই যিটো হিৰামৰি ধৰে মানে এডাল নাৰ্ভ ইডালৰ ওপৰত গুচি যায় তেতিয়া এটা এক্সাৰচাইজৰ প্ৰয়োজন হয় যিটো আমি নাজানো কিন্তু এতিয়া কি হয় বহুতখিনি মানুহক দেখিব যে আমাৰ গুগল বাবা আছে ঠিক আছে তো গুগল বাবাৰ সহায়ত মানে যি লিখা থাকে তেওঁলোকে সেইটো চাই মানে এক্সাৰচাইজটো প্ৰেক্টিচ কৰে তো সেইটো বিষয়ে আপুনি ৰাইজক কৈ দিয়ক যে গুগলে যিখিনি কয় চাই আমি সেইখিনি কৰিব নোৱাৰো হয় মেইনলি গুগলৰ কথাটো যেটো কৈছে এতিয়া প্ৰতিজন ব্যক্তিৰ হাততে আজিকালি এন্ড্ৰইড মোবাইল আছে সেই এন্ড্ৰইড মোবাইল লোৱাৰ পিছত আজিকালি আপোনাৰ যিকোনো কিবা এটা আপোনাৰ মোৰ বিষ হৈছে মাৰি দিয়ক আপুনি চ্যাট জিপিটিত মাৰি দিয়ক হোৱাটছএপত মেটা আছে মাৰি দিয়ক সেইবাটো মাৰি দিয়াৰ লগে লগে আপোনাৰ একদম দীঘল এখন লিষ্ট ওলাই আহিব কি হৈছে কি নাই হোৱা কোনকিটা দৰৱ খাব লাগে গোটেইখিনি বস্তু দি দিব আৰু কি হয় কিছুমানে বেছিকে চাই থাকোতে বহুত ডাঙৰ বেমাৰ হয় নিজে পেনিক হৈ যাব মোৰ এইটো হৈছে হয় এই মই এজন ৰোগী পাইছিলো তেওঁ আহিছিলে এদিন মোৰ ওচৰলৈ আহি পেনে কৈছে যে আপোনাৰ খুব মূৰ বিষাই থাকে মই গুগলত চালো কিন্তু মোৰ ব্ৰেইন টিউমাৰে হ'ব চাগে মই কি কৈছে আপুনি তো মানে হেনুকা ধৰণৰ তো গুগল মানে বিশ্বাস কৰিব লাগে কিন্তু যেতিয়া আপোনাৰ এটা শৰীৰত বেমাৰ হৈছে চিকিৎসকৰ কাষ চপাটো খুবেই দৰকাৰী তো গুগলটোত আপুনি চাওক নিজৰ এটা আপোনাৰ এৱেৰনেছৰ কাৰণে বা এটা মানে বস্তু এটা জানিবলৈ কাৰণে বেমাৰটোৰ বিষয়ে জানিবলৈ কাৰণে আৰু গুগলটোক বিশ্বাস কৰক অনলি প্ৰিভেনচনৰ কাৰণে সেই বেমাৰটো নহবলৈ আপুনি কোনকিটা সাৱধানতা ল'ব আৰু গুগলটো ট্ৰিটমেন্টৰ কাৰণে নহয় ট্ৰিটমেন্ট কৰিবলৈ হলে এজন চিকিৎসকৰ পৰামৰ্শ ল'বই লাগিব তো এতিয়া আপুনি যিহেতু ক'লে গুগলত চাই মেলি পেনে বা ভিডিঅ'ত চাই মেলি পেনে কোনো এক্সাৰচাইজ কৰিব নালাগে ভিডিঅ' বিলাক যোনবিলাক ইউটিউবত ভিডিঅ' আছে বা যেনেকুৱা ধৰণৰ চিকিৎসা দেখায় বা ভিডিঅ' এক্সাৰচাইজ দেখায় সেইখিনি এক্সাৰচাইজ অকল জেনাৰেল এৱাৰনেছৰ কাৰণে আৰু যদি আপোনাৰ বিষ হৈছে বোলে ইউটিউবতে চাওঁ ফিজিঅথেৰাপিষ্টৰ বা যিকোনো ডক্টৰৰ ওচৰলৈ নাযাওঁ ভিডিঅ' দিছে দেখোন বেক পেইন এক্সাৰচাইজ মাৰিটো ওলাই আহিব সেইকেইটাকে কৰোঁ কিন্তু সেইকেইটা কৰাৰ পিছত আপোনাৰ সেই বিষ আৰু বাঢ়িও যাব পাৰে সেইকাৰণে সেই বেক পেইনটো ক'ৰ পৰা হৈছে কেনেকে হৈছে কি কাৰণে হৈছে গোটেই বস্তুখিনি চাইহে আপোনাক এক্সাৰচাইজটো কৰিব লাগিব প্ৰতিটো বস্তুৰে এটা ভাল দিশ থাকে এটা বেয়া দিশ থাকে আপুনি বেছিকে খালেও প্ৰবলেম কমকে খালেও প্ৰবলেম লিমিটেড তো ঠিক তেনেদৰে এক্সাৰচাইজটো হেনুকা এতিয়া বহুত পেশেন্ট দেখো ডায়াবেটিস ধৰা পৰাৰ পিছত চিকিৎসকে কয় যে আপুনি খোজ কাঢ়িব লাগিব কিন্তু তেওঁৰ আঁঠুৰ বিষ আছে তেওঁ খোজ কাঢ়িব নোৱাৰে কিন্তু ডক্টৰে কৈছে বুলি একদম 2-3 কিলোমিটাৰ ৰাতিপুৱা 5টা বজাত ওলাই যায় ৰাতিপুৱা আকৌ আপোনাৰ 10টা মান বজাত ঘৰ আহি পায়হি মানে ইমান দেৰিলৈকে খোজকে কাঢ়ি থাকে তো হেনুকা নহয় তো সেই বস্তুখিনি কেনেকে মানে ডিসাইড কৰিব এক্সাৰসাইজটো কিমানখিনি আমি খোজ কাঢ়িম কেনেকে কি কৰিব সেইখিনি কাৰণে এজন ফিজিঅথেৰাপি চিকিৎসকৰ কাষ চপাটো খুবেই দৰকাৰী তো ফিজিঅথেৰাপি চিকিৎসক এজন এক্সাৰসাইজৰ স্পেশালিষ্ট বুলিয়ে কম মই এই এক্সাৰসাইজ কোনটো এক্সাৰসাইজ কৰিলে আপুনি বিষ ভাল পাব কোনটো এক্সাৰসাইজ কৰিলে আপোনাৰ মাসলখিনি ৰিলেক্স হৈ থাকিব কোনটো এক্সাৰসাইজ কৰিলে আপুনি বেমাৰ এটা প্ৰিভেন্ট কৰিব পাৰিব সেইখিনিৰ ওপৰত এটা খুব ধুনীয়াকে বুজাই দিয়া হয় ৰাইজ আশা কৰো আপোনালোকে আজি বহুতখিনি কথা ছাৰৰ পৰা গম পালে যে আমি নিজাববীয়াকৈ কোনো ধৰণৰ চিকিৎসা প্ৰণালী ল'ব নালাগে বিশেষকৈ গুগল চাই মেটা চাই আমি যিখিনি কৰো সেইখিনি কৰিব নালাগে আৰু ফিজিঅথেৰাপি এটা ইমান ডাঙৰ ভাষ্ট এটা আমব্ৰেলা এটা ছাতিৰ তলত যেনেকে বহুতখিনি বস্তু সোমাই থাকে সেইখিনি কথা ছাৰে আজি ক'লে আৰু আমি বিভিন্ন ধৰণৰ পেইন গাৰ বিষ য'ত হৈছে
নিজাববীয়াকে এক্সাৰচাইজ নকৰি যদি এগৰাকী ফিজিঅথেৰাপিষ্টৰ ওচৰত আহো আমি নিশ্চয় লাভান্বিত হ'ম বুলি আশা কৰিছো আৰু বিশেষকৈ আমাৰ এল্ডাৰলি যিসকল আছে আমাৰ বৃদ্ধাৱস্থাৰ লোকসকল আঁঠু বিষ হয় ভৰি বিষ হয় বা বিভিন্ন ধৰণৰ বিষ হয় তো তেতিয়া আপোনালোকে আহক এগৰাকী ফিজিঅথেৰাপিষ্টৰ ওচৰত কাৰণ সেইটো বয়সত যদি বেছিকে ঔষধ গ্ৰহণ কৰে তেতিয়া সেই ঔষধে আপোনালোকৰ শৰীৰত বেলেগ ধৰণৰ বেমাৰৰ সৃষ্টি কৰি দিব পাৰে গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি যদি সেই এক্সাৰচাইজসমূহ কৰো ইয়াৰ পৰা শিকি লৈ ডেইলি আহিব নালাগে ইয়াৰ পৰা শিকি লৈ যদি ঘৰতে সেইখিনি কৰিব পাৰো তেতিয়া হয়তো নিজৰ শৰীৰটো আমি ঠিকে ৰাখিব পাৰিম আৰু বিশেষকৈ ছাৰ বহুত অভিজ্ঞ হয় তেওঁ জামানিত বহে আৰু আপোনালোকৰ যদি তেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হয় ছাৰৰ ওচৰত আহিব পাৰে আৰু ছাৰ মই যিমান দূৰ জানো ছাৰ মোৰ বন্ধুৰ নিচিনা আৰু লগতে তেওঁ খুবেই হেল্পফুল মানুহ বহুত জলি মানুহ তেওঁ আৰু তেওঁৰ ওচৰত আহিব ৰাইজে সেই বুলি আশা কৰিছো আৰু ছাৰক কিবা এটা কৈ দিয়ক যিহেতু আজি ৱৰ্ল্ড ফিজিঅথেৰাপি ডে এই উপলক্ষে মই সকলোকে বিশ্ব ফিজিঅথেৰাপি দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এই বছৰ আমাৰ থিমটোৱে হৈছে হেল্ডি এজিং আমাৰ সকলোৰে বৃদ্ধা কালটো আহিবই আপোনাৰো আহিব মোৰো আহিব সকলোৰে আহিব তো সেই বৃদ্ধা কালটো অহালৈকে আমি এই যে জাৰ্নিটো সেই বৃদ্ধা কালটোত এতিয়া মোৰ যেতিয়া বৃদ্ধা কালটো আহিব মই গম নাপাওঁ যে মোৰ বৃদ্ধা কালটো কেনেকুৱা হ'ব মই বিচনাতে পৰি থাকিম নে মই এনেকুৱা ষ্ট্ৰং এক্টিভ হৈ থাকিম সেইটো কোনো নাজানে তো সেই বৃদ্ধা কালটোলৈকে চিন্তা কৰি সেই বৃদ্ধা কালটোত মই ষ্ট্ৰং এক্টিভ হৈ থাকিবলৈ আজিৰ দিনটোৰ পৰাই আমি ব্যায়াম কৰিব লাগিব আজিৰ দিনটোৰ পৰাই আমি ভাল ভাল বস্তু খাব লাগিব আজিৰ দিনটোৰ পৰাই আমি যোনখিনি বেড হেবিটছ আছে সেইখিনি আমি এৰিব লাগিব আৰু এক্সাৰচাইজে আপোনাৰ মেইন মেডিচিন মুভমেণ্ট ইজ মেডিচিন মুভমেণ্ট হ'বলৈ হ'লে আপুনি এক্সাৰচাইজ কৰিব লাগিব সেইকাৰণে আমাৰ ফিজিঅথেৰাপিৰ ফিল্ডখনৰ ভিতৰত এটা শ্লোগান আছে মুভমেণ্ট ইজ মেডিচিন যদি আপুনি ভালকে মুভ কৰি আছে যদি আপুনি এক্সাৰচাইজ কৰিছে তেতিয়া আপোনাৰ তাতকে ভাল মেডিচিন এই পৃথিৱীত ক'তোৱে নাই চ' মুভমেণ্ট ইজ মেডিচিন যদি আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰে ৰেগুলাৰ ব্যায়াম কৰে ৰেগুলাৰ যদি আপুনি খোজ কাঢ়িবলৈ যায় আৰু সেইখিনি কৰাৰ ফলত আপোনাৰ সেই বৃদ্ধা কালটো ভাল হ'ব সেইকাৰণে মই প্ৰতিজন আপোনাৰ দৰ্শকক জনাও যে ৰেগুলাৰ আপোনালোকে ব্যায়াম কৰক যাতে আপোনালোকৰ সেই বৃদ্ধা কালটো সুস্থ হৈ থাকে আপুনি যিখিনি কথা ক'লে মোৰ মানে লাজে লাগিছে কাৰণ মই এক্সাৰচাইজ একেবাৰে নকৰো যিখিনি ঘৰৰ কাম কৰিবলগীয়া সেইখিনিয়ে কৰো তো আজিৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছো আৰু যাতে বৃদ্ধা কালত বিচনাত পৰি নাথাকোতে সেই আঁঠু বিষ কিবা বিষ সেইখিনি যাতে নহয় আৰু আমি একেবাৰে আমাৰ অনুষ্ঠানটোৰ শেষৰ ফালে আগবাঢ়িছো গতিকে মই ছাৰক পুনৰবাৰ ধন্যবাদ জনাইছো যে আমাৰ শ্ব'ত আহিলে তেওঁ বহুমূলীয়া সময়খিনি দিলে আৰু আজি ৱৰ্ল্ড ফিজিঅথেৰাপি ডে উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দ্য অনেষ্ট আৰ আৰু নেক্সট টাইমলৈ আপোনালোকে অপেক্ষা কৰি থাকক আকৌ এজন ডিব্ৰুগড়ৰ নামী ব্যক্তি এজন আপোনালোকলৈ আগত আগবঢ়াম তেওঁ তেওঁৰ দিশত কি কি কাম কৰিছে আপোনালোকক জনাব ক'ব গতিকে stay tuned till then thank you so much